সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি দ্বিতীয় শ্ৰেণীৰ দ্বিতীয় পাঠ যিটো প্ৰথম একক মূল্যাংকনৰ বাবে নিৰ্বাচিত কৰা হৈছে পাঠটি আগবঢ়োৱা হৈছে শব্দখিনিৰ উচ্চাৰণ আৰু অৰ্থ তোমালোকে ভাল ধৰণে চাবা আৰু আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা কিবা প্ৰশ্ন থাকিলেও কমেণ্ট কৰি জনাব পাৰিবা এতিয়া আমি পাঠটোলৈ দ্বিতীয় পাঠ ক কমলম কমলম মানে পদুম ফুল খগহ মানে চৰাই গজহ মানে হাতী ঘতহ মানে কল চক্ৰম মানে চকা সত্ৰম মানে ছাতি জননী মানে মা জৰহ মানে নিজৰা টংকম মানে তৰোৱাল থকুৰহ মানে বিগ্ৰহ মূৰ্তি দম্বৰুহু মানে ডমৰু ঢালম মানে ঢাল তগৰ মানে তগৰ ফুল থুদ মানে পৰ্দা কাপোৰ দন্তাহা মানে দাঁত ধনম মানে পইচা বা টকা নগৰম মানে নগৰ পৰ্বতহ মানে পৰ্বত ফলম মানে ফল বকুলহ মানে বকুল গছ বা বকুল ফুল ভাগৱতম মানে ভাগৱত কিতাপখনৰ কথা কৈ আছে গ্ৰন্থখনৰ কথা মকৰহ মানে ঘৰিয়াল য়াগহ মানে যজ্ঞ ৰক্ষকহ মানে ৰক্ষক বা আৰক্ষী বুলিও আমি ক'ব পাৰোঁ লতা মানে লতা গছ wangsi মানে বাঁহী চকতহ মানে ৰথ চন্দহ মানে ষাঁড় গৰু সৰ্পহ মানে সাপ হলহ মানে নাঙল গতিকে তোমালোকে এনেধৰণে উচ্চাৰণ কৰি পাঠটো পঢ়িবা বহুতেই আকৌ চে বা চে এনেকুৱা ধৰণৰ উচ্চাৰণ কৰে ইয়াত আমি চে উচ্চাৰণ কৰিব নালাগে গতিকে আমি কেনে কৈছোঁ লহ তেনেকুৱা ধৰণেই তোমালোকে পাঠটো অভ্যাস কৰিবা আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠলৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা লগতে চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা নমো নমঃ